গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? ৰাতিপুৱা ইমান বৰষুণ দি আছে চাওকচোন আপোনালোকে। আজি মই ঘৰতে বনাব লৈছোঁ পকা কঁঠালৰ এটি মিঠাই। বলকচোন দেখা। মই পকা কঁঠালৰ গুটিখিনি উলিয়াই এইখিনি মিক্সিত পিচি আনোগৈ আৰু এইফালে চেনি লৈছোঁ দুবাটি। চেনি চিৰাপটো বনাই লওঁ। মই দিছোঁ পানী এবাটি। এইখিনি গেছতে পাতি পিনি চেনি চিৰাপটো বনাই লওঁ। আনফালে কেৰাহীখন গৰম হোৱাৰ পাছতে মই পিচি থোৱা কঁঠালখিনি ইয়াতে ঢালি লৈছোঁ। গেছটো কম কৰি হেতা খুন্দি খুব লৰাই আছোঁ মই এইখিনি। সেই একেটা বাতিতে মই দি লৈছোঁ নাৰিকল পাউডাৰ এবাটি। নাৰিকল পাউডাৰখিনি দিয়াৰ পাছতো আকৌ হাতাখন দি খুব লৰাই থাকিব লাগিব এইখিনি। এনেদৰে কেতিয়াবা আপোনালোকে বনাই খাই চাবচোন, খাবলৈ বহুত ভাল লাগে। এতিয়া দি লৈছোঁ চেনি চিৰাপখিনি। বেছি নাই দিয়া, অলপ অলপ দি পিনি এইখিনি লৰাই আছোঁ। মই চেনি চিৰাপটো ডাঠকৈ লোৱা নাই, পাতলাকৈ লৈছোঁ। চেনি চিৰাপখিনি দিয়াৰ পাছতে অকণমান দেৰি উতলাৰ পাছতে মই ইয়াত দিছোঁ ফুড কালাৰ অকণমান। আপোনালোকে ইয়াত যিকোনো ফুড কালাৰ দিব পাৰে। মই ইয়াত দিছোঁ সেউজীয়া কালাৰ। এইখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি লৈছোঁ। এতিয়া লৈছোঁ মই টিফিন বাতি এটা। টিফিন বাতিটোতে মই ঢালি লৈছোঁ তেল। তেলখিনি দিয়াৰ পাছত ভালদৰে এইটো মিলাই লৈছোঁ। মই ইয়াতে দি লৈছোঁ কঁঠালখিনি দিয়াৰ পাছতে এইখিনি ভালদৰে মিলাই লৈছোঁ। এইখিনি আধা ঘণ্টামান কাৰণে ফ্ৰিজতে থৈ দিম। আৰু এই আধা ঘণ্টামান পাছত উলিয়াই আনিছোঁ। চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে। এই ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।